নমস্কাৰ, মই তপন মহন্ত উন্নতি ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি মই আপোনালোকক দেখাম এখন জিপ গাড়ী, মানে এচি জিপ 20 সিট আছে, বহুতেই বিচাৰে আৰু গাড়ীখন আছে ব্লু কালাৰত, একদম পাৰ্চনেলি ইউজ গাড়ী। আপোনালোকৰ ঘৰত যদি সৰু দোকান আছে বা ধৰক কি বুলি ক'ম আৰু যদি চব্জিৰ খেতি আছে তেতিয়াহ'লে গাড়ীখন চাব পাৰে। এখন ভিতৰতে এবাৰ দেখাই দিয়ক। গাড়ীখন খুব ধুনীয়া কণ্ডিশ্যনত আছে আৰু এইখনৰ গাড়ীখনৰ প্ৰাইচটো একদম খুব কম হ'ব। প্ৰাইচটো মই এতিয়া আপোনালোকক নকওঁ, আপোনালোকে ফিজিকেলি আহক, ফোন নম্বৰটো দিয়া থাকিব, পিছৰ পিনে এবাৰ দেখাই দিয়ক। বডিটো খুব ধুনীয়া কণ্ডিশ্যনত আছে। টায়াৰ চাওক, আপোনালোকে যদি এই গাড়ীখন লয় তেতিয়াহ'লে আপোনালোকে 4টা টায়াৰ নতুন পাব। তাৰপিছত বডিটো চাওক, বডিটো কৰিবলগীয়া বিশেষ একো নাই, অলপ দূৰৰ পৰা দেখাই দিয়ক। চাওক বডিত আপুনি গাড়ীখন লৈ গৈ খালি ঘৰত চলাই থাকিলে হ'ল। আৰু বডিৰ ওপৰত মানে কাঠ এনেকুৱা দি দিব লাগে, তেতিয়াহ'লে কি হয় বডিটো মানে ইমান প্ৰেছাৰ নপৰে। আৰু সৰু সুৰা অলপ আছে বাৰু, এইখিনি জানেইতো, সৰু গাড়ী মানে কি সৰু সুৰা অলপ থাকিবই, সেইখিনি সাধাৰণভাৱে আছে। এইখিনি যদি আপুনি নিজেও ৰং কৰি লয় তেতিয়াও গাড়ীখন খুব ধুনীয়া হৈ আছে। ব্লু কালাৰত গাড়ী আছে, ওপৰৰ ফালে ব্লেক কালাৰ কৰা আছে। টায়াৰ 4টা নতুন পাই যাব, ফ্ৰণ্ট চাইডটো আৰু ক'বই নালাগে। আৰু এইখন গাড়ী আপোনালোকে যদি ল'ব বিচাৰে তেতিয়াহ'লে আপোনালোকে আহিব লাগিব গুৱাহাটী, আপোনাৰ কি কয় এইটো বেহাৰবাৰী ফ্লাইঅভাৰৰ ওচৰত। মই গাড়ীখন আৰু এবাৰ দেখাই দিছোঁ। বহুতেই বিচাৰে 20 সিট গাড়ী, গতিকে আপুনিও যদি বিচাৰি আছে 20 সিট জিপ গাড়ী এখন, তেতিয়াহ'লে এখন চাব পাৰে। মই পিছৰ পিনৰ পৰা দেখাইছোঁ, গাড়ীখন খুব ধুনীয়া কণ্ডিশ্যনত আছে। গতিকে আপোনালোকে আহি যাওক, দেৰি নকৰিব। ফোন নম্বৰটো দিয়া আছে, যোগাযোগ কৰক। কিন্তু গাড়ীখন আপোনালোকে ফাইনেন্সত নহ'ব, এইখন গাড়ী যদি লয় একদম কেছত ল'ব লাগিব। একদম পানীৰ ভাৱত দি দিম, একদম মানে সস্তা, ইয়াতকৈ সস্তা আপোনালোকে গোটেই অসম কিয় নৰ্থ ইষ্ট ঘূৰিলেও নাপাব। যদি সপোন আছে, হেঁপাহ আছে, তেতিয়াহ'লে আহি